নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 8 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ। কেইবাখনো জিলাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্য অতিক্ৰম কৰিলে হাজাৰৰ ঘৰ। কোন জিলাত LPG চিলিণ্ডাৰৰ কিমান দাম আহি পৰিছে নতুন তালিকা আৰু একেবাৰতে 29 টকাকৈ বাঢ়িল ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কোন জিলাত LPG চিলিণ্ডাৰৰ কিমান দাম আহি গ'ল তালিকা। একেবাৰে 29 টকাকৈ বাঢ়িল ঘৰুৱা চিলিণ্ডাৰৰ দাম আৰু আজিৰ তাৰিখত কোন জিলাত কিমান গেছ চিলিণ্ডাৰৰ কিমান দাম জনাইছোঁ সবিশেষ খবৰ। আহি গ'ল জিলাভিত্তিক গেছ চিলিণ্ডাৰৰ দামৰ তালিকা। কেইবাখনো জিলাত ঘৰুৱা চিলিণ্ডাৰৰ মূল্যই অতিক্ৰম কৰিছে হাজাৰৰ ঘৰ। গুৱাহাটীত একোটা চিলিণ্ডাৰৰ দাম হ'লগৈ 991 টকা। আনফালে ডিমা হাছাওত হৈছে 1100.50 টকা, লগতে কাছাৰত হৈছে 1076.50 টকা আৰু হাইলাকান্দিত হৈছে 1058 টকা, কৰিমগঞ্জত হৈছে 1093.50 টকা আৰু বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰত হ'লগৈ 1007.50 টকা আৰু দৰং, বাক্সা, নলবাৰীত চিলিণ্ডাৰৰ দাম হৈছে 999 টকা আৰু বজালী, বৰপেটাত একোটা চিলিণ্ডাৰৰ দাম হ'লগৈ 984 টকা। নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলঙত দাম হৈছে 1014 টকা। গোলাঘাট, যোৰহাট, মাজুলীত চিলিণ্ডাৰৰ দাম হৈছে 958 টকা। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুন মাহৰ পৰাই বৃদ্ধি হ'ব বিদ্যুতৰ মাচুল। 215 কোটিৰো অধিক ধাৰ আছে APDCLৰ আৰু চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে আহি পৰিছে এই বিশেষ খবৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। উৎকট গৰমৰ মাজতে বিদ্যুতৰ গ্ৰাহকৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ আৰু প্ৰতি ইউনিটত 16ৰ পৰা 28 পইচালৈ বৃদ্ধিৰ সম্ভাৱনা আৰু ধাৰ পৰিশোধ কৰিবলৈ গ্ৰাহকৰ পৰা ধন সংগ্ৰহৰ সম্ভাৱনা। 215 কোটিৰো অধিক ধাৰ আছে APDCLৰ আৰু 10 মাহৰ ভিতৰতেই গ্ৰাহকৰ পৰা আদায় কৰিব কোটি কোটি টকা আৰু FPPPৰ নামত কোম্পানীসমূহক 215 কোটি দিবলৈ আছে APDCLে আৰু FPPPৰ নামত কোম্পানীসমূহক 215 কোটি টকা দিবলৈ আছে APDCLৰ আৰু 2 মাহৰ ভিতৰতেই এই ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ বিচাৰিছিল APDCLে, কিন্তু এই ধন আদায়ত বাধা প্ৰদান বিদ্যুৎ নিয়ামক আয়োগৰ আৰু উৎকট গৰমৰ মাজতে এইবাৰ বিদ্যুতৰ গ্ৰাহকৰ বাবে আহি পৰিছে এটি বিশেষ খবৰ, জৰুৰী খবৰ। চলিত মাহৰ পৰাই দাম বৃদ্ধিৰ সম্ভাৱনা বিদ্যুতৰ আৰু প্ৰতি ইউনিটত 16ৰ পৰা 28 পইচালৈ বৃদ্ধি বিদ্যুতৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অবৈধ বাংলাদেশী সাৱধান, সীমান্তত সম্পূৰ্ণ হ'ব কাঁটাতাৰৰ দেৱাল আৰু কেন্দ্ৰৰ নিৰ্দেশত অনুষ্ঠিত হৈছে এইবাৰ হাই ভল্টেজ বৈঠক। জনাইছোঁ ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে এইবাৰ একশ্যনত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশত। কাইলৈৰ পৰা দিল্লীত অনুষ্ঠিত হ'ব হাই ভল্টেজ বৈঠক। BSF আৰু BGBৰ মাজত সঞ্চালক প্ৰধান পৰ্যায়ৰ গুৰুত্বপূৰ্ণ বৈঠক। সীমা সুৰক্ষা, অবৈধ অনুপ্ৰৱেশ ৰোধ আৰু চোৰাং চিকাৰ বন্ধ। ভাৰত বাংলাদেশ সীমান্তৰ আধাৰুৱা কাঁটাতাৰৰ ব্যৱস্থা সম্পূৰ্ণ কৰা। সীমান্তত বৃদ্ধি পোৱা ড্ৰাগছ সোণ সৰবৰাহ ৰোধ বিষয়ক লৈ চলিব পৰ্যালোচনা আৰু অধিক কটকটীয়া কৰি তোলা হ'ব ভাৰত বাংলাদেশ সীমান্তৰ নিৰাপত্তা ব্যৱস্থা আৰু সীমান্তৰ সমস্যাসমূহ তাৎক্ষণিকভাৱে সমাধান কৰিবলৈ এই দুই দেশৰ DGৰ সৈতে বৈঠকৰ আহ্বান আৰু সীমা সুৰক্ষা, অবৈধ অনুপ্ৰৱেশ ৰোধ আৰু চোৰাং চিকাৰ বন্ধ কৰা হ'ব এইবাৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। নাপাব বিনামূলীয়া চাউল, বাতিল হ'ব লাখ লাখ লোকৰ ৰেচন কাৰ্ড আৰু এইবাৰ BJP চৰকাৰৰ এনে ডাঙৰ সিদ্ধান্ত আৰু এই সিদ্ধান্ত অসমৰ নহয়, এই সিদ্ধান্ত হৈছে পশ্চিমবংগত। SIRৰ জৰিয়তে কৰ্তন হৈছিল লাখ লাখ লোকৰ নাম আৰু যদিহে
এছাৰত নাম কৰ্তন হৈছে তেন্তে সেইসকলে হেৰুৱাব বিনামূলীয়া চাউল। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ পৰা কৰ্তন হ'ব লাখ লাখ লোকৰ নাম আৰু ৰেচনৰ হিতাধিকাৰীক লৈ বিজেপি চৰকাৰৰ এনে ডাঙৰ সিদ্ধান্ত। এছআইআৰত নাম কৰ্তন হোৱা লোকে নাপাব আৰু বিনামূলীয়া চাউল আৰু একাংশ ৰেচন কাৰ্ড বাতিলৰ সিদ্ধান্ত পশ্চিমবংগৰ বিজেপি চৰকাৰৰ। ভুৱা ভোটাৰ বা ভোটাৰ তালিকাত নাম নথকা লোকে নাপাব এই সুবিধা। মৃত বা ভুৱা উপভোক্তাৰ নামত আবণ্টিত ৰেচনৰ অপব্যৱহাৰ ৰোধ কৰাৰ লক্ষ্য এইবাৰ বংগৰ বিজেপি চৰকাৰৰ। কেৱল প্ৰকৃত হিতাধিকাৰীকহে চৰকাৰী ৰেচন প্ৰদানৰ পদক্ষেপ চৰকাৰৰ। পশ্চিমবংগত এছআইআৰৰ জৰিয়তে কৰ্তন কৰা হৈছে লাখ লাখ লোকৰ নাম আৰু এছআইআৰত যদি নাম কৰ্তন হৈছে তেন্তে সেইসকলে হেৰুৱাব বিনামূলীয়া চাউল। অৱশ্যে কাৰ অধীনত আবেদন কৰাসকলক দিয়া হ'ব ৰেহাই আৰু বংগৰ শুভেন্দু অধিকাৰীৰ চৰকাৰৰ সিদ্ধান্তক কঠোৰ সমালোচনা এইবাৰ আছাদুদ্দিন আৰু এছআইআৰত বাদ পৰা বহু লোকে ভুৱা নকয় তেওঁলোক দেশৰ নাগৰিক বুলি মন্তব্য কৰা হৈছে আছাদুদ্দিন ওৱেইছিৰ ফালৰ পৰা আৰু চৰকাৰে হিতাধিকাৰীৰ সংখ্যা হ্ৰাস কৰাৰ এক ষড়যন্ত্ৰ কৰিছে বুলি মন্তব্য আছাদুদ্দিন ওৱেইছিৰ। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰন্ধন গেছক লৈ চিন্তাৰ কাৰণ নাই, মানি চলক 7টা চৰকাৰী নিয়ম আৰু ৰন্ধন গেছৰ সংকটৰ মাজতেই আহি গ'ল ভাল খবৰ। কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ 7টাকৈ নিয়ম জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা। জনাইছোঁ এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। ৰন্ধন গেছৰ সংকটৰ মাজতেই আহি পৰিছে ভাল খবৰ ৰাজ্যৰ জনসাধাৰণৰ বাবে। কেতিয়াও কৰ্তন কৰা নহয় আপোনাৰ LPG গেছৰ কানেকশ্যন। ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ 7টাকৈ নতুন নিয়ম। গ্ৰাহকৰ সুৰক্ষাৰ ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এই নিয়ম আৰু LPG ক'লা বজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত। গেছ ডেলিভাৰীৰ সময়ত OTP ভেৰিফিকেশ্যন বাধ্যতামূলক। লগতে চিলিণ্ডাৰ বুকিঙৰ সময়ত ৰেজিষ্টাৰ্ড মোবাইল নম্বৰত যাব আপোনাৰ এটা OTP অৰ্থাৎ ওৱান টাইম পাছৱাৰ্ড আৰু ডেলিভাৰীৰ সময়ত গ্ৰাহকে দিব লাগিব সেই OTPটো। লগতে eKYC আৰু বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক কৰা হৈছে আৰু এতিয়াই eKYC আপডেট নকৰিলে ভৱিষ্যতলৈ হ'ব আপোনাৰ অসুবিধা আৰু পঞ্জীভূত মোবাইল নম্বৰ সক্ৰিয় কৰি ৰাখিব লাগিব প্ৰতিজন গ্ৰাহকে আৰু চহৰত এটা চিলিণ্ডাৰ লোৱাৰ 25 দিনৰ পিছতহে কৰিব পাৰিব আন এটা বুকিং। গ্ৰামাঞ্চলত আন এটা চিলিণ্ডাৰৰ বুকিঙৰ 45 দিনৰ পিছত কৰিব পাৰিব বুকিং আৰু এই ঠিকনাতে কেইবাটাও কানেকশ্যন ল'ব নোৱাৰিব। এটা ঠিকনাতে বহু কানেকশ্যনৰ তথ্য পালে কৰা হ'ব তদন্ত আৰু এই নিয়ম মানি চলিলে গ্ৰাহকক সময়মতে দিয়া হ'ব গেছ চিলিণ্ডাৰ আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ চৰকাৰৰ 7টাকৈ নতুন নিয়ম। আমি জনাইছোঁ খবৰ। গ্ৰাহকৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আহি গ'ল এইসমূহ নিয়ম। LPG ক'লা বজাৰ নাইকিয়া কৰাৰ বাবে চৰকাৰৰ এনে ডাঙৰ সিদ্ধান্ত। সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। আপুনিও পাব চৰকাৰৰ 11,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দেশৰ লাখ লাখ কৃষকক দিছে এই ভাল খবৰ। জনাইছোঁ এটি ব্ৰেকিং নিউজ। ৰাজ্যৰ কৃষকসকলৰ বাবে আহি পৰিছে ভাল খবৰ। কৃষকে বছৰি লাভ কৰিব 11,000 টকাৰ আৰ্থিক সাহায্য। অসমৰ গ্ৰাম্য অৰ্থনীতিক আত্মনিৰ্ভৰ কৰি তোলাৰ লক্ষ্য এইবাৰ চৰকাৰৰ আৰু সোণগুটিৰে সোণালী ভৱিষ্যত গঢ়াৰ সংকল্পৰে চৰকাৰৰ এনে পদক্ষেপ। কৃষক লগতে মৎস্যজীৱ দুগ্ধ উৎপাদকক মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ। ৰাজ্যৰ যোগ্য কৃষকে বছৰি পাব 11,000 টকাৰ সাহায্য।